বুজি নাপালে মোক ক্ষমা কৰিব দেই, কৈ লৈছোঁ আৰু আগতে। মই মানে ইমানখিনি আগবাঢ়িব পাৰিম বুলি ভবা নাছিলোঁ। এই ৰফিকুল ছাৰ ৰিজুল ছাৰৰ সহযোগিতাতে কামখিনি কৰিছোঁ। মানে মোৰ যোৱা মাহৰ কমপ্লিট হৈছে। মই ছেপ্টেম্বৰতে ইয়াতে জইন কৰিছিলোঁ। একে মাহতে মানে এজন হ'লেও মোৰ জইনিং হৈছে। নেক্সট মাহত মই ছুপাৰভাইজাৰ ওলাইছোঁ। আৰু মোৰ দুটা বাচ্চা আছে, সৰু এটা 11 ইয়াৰ্ছ, এটা 3 ইয়াৰ্ছৰ। স্কুললৈ যাওঁতে সদায় টেম্পুত বাইকত যাওঁতে গাড়ীত যাওঁতে হেলমেটত সোমাই মিটিং কৰি মই ছুপাৰভাইজাৰ ওলাইছোঁ। মোৰ হাজবেণ্ডেও সহায় কৰিছে। তাতে মোৰ আপলাইন 2জন মেনেজাৰ আৰু আপলাইন 2জনৰ সহযোগিতা আছে। আৰু যাতে আগলৈও গাড়ী এচিভ কৰা মোৰ খুব মানে মনোযোগ আছে আৰু যে মোৰ ঘৰত গাড়ী আছে যদিও মানে মই নিজৰ বাবেকে এখন গাড়ী ল'ম, সেইটো মোৰ মানে আশা আছে। তাতে আশা 2026 পূৰা কৰিম বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে আহক, একেলগে জোৰদাৰ কাম কৰিম, সকলোকে লগ পাম, আগবাঢ়ি যাম। ঠিক আছে, ইয়াকে কৈছোঁ।